তুমি কি ভাবিছা মই তোমাক ইমান সহজতে যাবলৈ এৰি দিম? তোমাক চিৰদিন ধৰি ৰাখিব নোৱাৰিলেও তুমি কেনেকৈ ভাবিব পাৰিছা মই তোমাৰ দুখ দূৰ কৰাৰ চেষ্টা নকৰিম? ৰাজু, তই সঁচাকে কৈছতো? আজি অন্তত মই তোমাক মিছা ক'ব নোৱাৰো মা। মই ঠিক কৰিছো। এই ৱেইট ৱেইট বিগ ব্ৰাদাৰ, মা কিমান ভাল খবৰ এটা দিয়াৰ আগতে তই শুনিছ ভাইটি? ৰাজুৱে শুনিছো কাৰণেতো ঠিক সময়ত আহিছো, কিন্তু যিহেতু ই বহুত আগতে কথাটো ক'ব লাগিছিল সেই আজিও তাক প্ৰথমটো সুযোগ দিয়া নহ'ব। ভাইটি ৰচোন। ঠিক আছে মা, আগতে সিয়েই ক। কি হ'ল ক? মই ঠিক কৰিছো মানে। কি হ'ল, ঘামিছ কিয়? নাই নাই, ঠিকেই আছো মা। মোৰ এজনী ছোৱালীক ভাল লাগিছে। আচ্ছা, নতুন কথা শুনিলো। নেক্সট? মই ঠিক কৰিছো মই তেওঁকে বিয়া কৰাম। ই বৰ অসভ্য হৈছে দেই, সেইটো ককাইৰৰ বিয়া নোহোৱাকৈয়ে। আৰে শুনাচোন, বিয়া পাতিবলৈ তোমালোকক কোনে কৈছে? কিন্তু ঠিক কৰি থোৱা তোমাৰ আপত্তি কিহৰ? ঠিক কৰি যাবলৈ বাকী আছে কিটো, আমিতো জানোৱেই। তই জানো নেকি? নাজানে। তই ৰিমলিৰ কথা কোৱা নাই জানো? ৰিমলি? ভাইটি, ৰিমলি নহয়। তই কাৰ কথা ক'ব খুজিছ? বাসৱী। মই তেওঁক ভাল পাওঁ, কিন্তু তেওঁৰ পৰা সন্মতি লৈহে মই কথাটো কৈছো। তেওঁ জানে